ডিমৌ সমষ্টিৰ এখন বিশেষ গাঁও। গাঁওখনত আজি পুৱাৰে পৰা এক উখল-মাখল পৰিৱেশ। জাতীয় সাজত পুৰুষ মহিলা সকলো ওলাই আহি সমবেত হৈছে গাঁওখনৰ বৰ নামঘৰত। একত্ৰিত হৈ সকলোৱে পাতিছে সভা। সভাত গাঁওখনৰ ৬০ বছৰ ঊৰ্ধৰ ব্যক্তিসকলক সেৱা জনাই আশীৰ্বাদ লৈছে। শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ জামিৰা গাঁৱে আজি প্ৰতিষ্ঠাৰ ১২৫ বছৰীয়া গৌৰৱোজ্জ্বল জয়ন্তী পালন কৰিছে। অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলে বাস কৰে এইখন জামিৰা গাঁৱত। গাঁওখনৰ ৰাইজে সুন্দৰকৈ ১২৫ বছৰীয়া জয়ন্তী পালন কৰিছে। এই গাঁওখনত ৩০০টা পৰিয়ালে একেলগে বাস কৰে। শান্তিপ্ৰিয় গাঁওখনৰ লোকসকলে কাষৰে মিচিং, নেপালী, দেউৰী, আহোম জনগোষ্ঠীৰ লোকসকলৰ সৈতে শান্তিৰ সম্প্ৰীতিৰে বাস কৰি আহিছে। শিক্ষা সংস্কৃতিৰ লগতে খেলা-ধূলাটো চহকী জামিৰা গাঁৱৰ লোকসকল। নিজৰ গাঁওখন সুন্দৰ কৰি আধুনিক যুগৰ লগত আগবঢ়াই নিছে গাঁওবাসীয়ে। ১৮৯০ চনৰ মানৰ দশকত আজি ডিব্ৰুগড়ৰ পৰা আমাৰ ডিব্ৰুগড় জামিয়া গাঁৱৰ পৰা ইয়াত জামিয়া গাঁও হিচাপে বসতি বাস কৰিছে। আমি আজি আমাৰ এই নামঘৰটো ১৯০১ চনত জন্ম বুলি আমাৰ ইয়াত ককা দেউতাহঁতে কৈছে। সেয়ে আজি আমি ১২৫ বছৰীয়া জয়ন্তী সমাৰোহ এটা উদযাপন কৰিছোঁ উলহ মালহেৰে। আৰু আমাৰ এই গাঁওখনত ৩০০ৰো অধিক পৰিয়াল আছে, মানে ৩০০ অধিক পৰিয়াল বসবাস কৰি আছোঁ। তাৰ মাজত আমাৰ কলিতা মানুহ এঘৰ আছে আৰু আমাৰ নেপালী এঘৰ আছে আৰু ডিচুৱালী মানুহ ১০ ঘৰমান আছে। আৰু আমি সমিল মিলে এই অনুষ্ঠানটো পাতিবলৈ সক্ষম হৈছোঁ। পাতি খুব ভাল লাগিছে, পুৰণি মানুহবোৰক লগ পাইছোঁ। আৰু আমি এনেকুৱা কাৰ্যসূচী ৰাখিছোঁ, ৬০ বছৰ ওঠৰ ৰোমন্থন বুলি এটা কাৰ্যসূচী ৰাখিছোঁ। সেই কাৰ্যসূচী ইতিমধ্যে বৰ্তমান চলি আছে। আৰু আমাৰ জামিয়া গাঁৱৰ পৰা যিমানবোৰ ছোৱালী বিয়া দিছিলোঁ সেইসকলক লৈ আমি এখন সন্মিলন পাতিলোঁ কালি নাই কমেও ১৫০ৰ অধিক আমাৰ সেই ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াকে পাতি বহুত ভাল লাগিলে। আৰু সকলোকে আমি আমাৰ ফালৰ পৰা আপোনালোকৰ সংবাদদাতাসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে আমাৰ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24।